শুৱালকুছিত সাপ্তাহিক বজাৰক লৈ দুই পক্ষৰ মাজত সংঘাত। শুৱালকুছিত প্ৰতি সপ্তাহত দেওবাৰে আৰু বুধবাৰৰ দিনটোত বহে দুখনকৈ সাপ্তাহিক বজাৰ। ইয়াৰে দেওবাৰৰ বজাৰখন পৰিচালনা কৰে শুৱালকুছি সাপ্তাহিক বজাৰ পৰিচালনা সমিতিয়ে আৰু আনখন বজাৰ পৰিচালনা কৰে মহাপুৰুষীয়া ধৰ্মালোচনী সভা শংকৰ মন্দিৰ পৰিচালনা সমিতিয়ে। কিন্তু শুৱালকুছি সাপ্তাহিক বজাৰ সমিতিক অবৈধ বুলি অভিযোগ তুলি শুৱালকুছি প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচী এইকাৰণেই ল'ব লগা হ'লো যে যেতিয়া আমি জিলা পৰিষদত যাওঁ সাপ্তাহিক বজাৰ সন্দৰ্ভত, তেতিয়াই জিলা পৰিষদে কৈছিল যে ইয়াত কোনো সাপ্তাহিক বজাৰ শুৱালকুছিত আমাৰ নাই। তেতিয়াই কৈছোঁ ছাৰ আমাৰ মহাপুৰুষীয়া ধৰ্মালোচনী সভাত আপুনি সাপ্তাহিক বজাৰখন বোলে আপোনালোকে সকলো নথি পত্ৰখিনি ঠিক কৰক। তেতিয়া আমাৰ সম্পাদকে সমস্ত কাগজ পত্ৰ মাটিৰ আদি কৰি সকলোখিনি তেখেতসকলৰ লগত জমা দিয়াৰ পিছত তেখেতসকলে আমাক সাপ্তাহিক বজাৰৰ অনুমতিটো দিছে। যদি আগতেই ক'লা হয় যে নহয় আৰু আন এখন সাপ্তাহিক বজাৰ শুৱালকুছি তেতিয়াহ'লে মহাপুৰুষীয়া ধৰ্মালোচনী সভা আমি কেতিয়াও আগবাঢ়ি নগ'লোঁ হয়। যেতিয়া চৰকাৰীভাৱে আমাক ক'লে যে সাপ্তাহিক বজাৰৰ কোনো অনুমতি নাই, তেতিয়া আমি মহাপুৰুষীয়া ধৰ্মালোচনী সভা সেই সাপ্তাহিক বজাৰৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ আৰু আমাক তেখেতসকলে সকলো অনুমতি দিয়াৰ পিছত আমি সাপ্তাহিক বজাৰ আৰম্ভ কৰিছোঁ আৰু সাপ্তাহিক বজাৰখন আমাৰ সুন্দৰভাৱে চলিছিল। অবৈধ এইকাৰণেই ক'লোঁ, যিদিনা আমাক চিউ ছাৰে দুপক্ষক মাতি লৈ গৈছিল তেতিয়া আমাৰ সকলো নথি পত্ৰ আমাৰ ধৰ্মালোচনী সভাই দেখুৱাইছে, কিন্তু তেওঁলোকে কোনো এখন নথি পত্ৰ দেখিব অকল ট্ৰেড লাইচেঞ্চ। তেতিয়া চিউ ছাৰে কৈছে যে ট্ৰেড লাইচেঞ্চটো বজাৰ নহয়, তেওঁলোকৰ বজাৰৰ নামত কোনো মাটি নাই, কিন্তু আমাৰ ধৰ্মালোচনী সভাৰ নিজা মাটি আছে। তেনেস্থলতো তেওঁলোকে অবৈধ বজাৰখনক প্ৰাধান্য দিছে যে আমাৰ যিখন বৈধ বজাৰ সেইখন আমাক নিষ্ক্ৰিয় কৰাৰ কাৰণে এই উদণ্ড যুৱককেইজনে অলপ সহযোগ কৰি আছে। তাৰোপৰি আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী এইকাৰণেই লৈছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী লৈ থাকোঁতে আমাৰ এজন আৰক্ষী বিষয়াই তাৰ আঁতৰলৈ যায় বেপাৰীবিলাকক পঠিয়াই আছে। আমাৰ সেৱকে যায় প্ৰত্যক্ষ কৰিছে, কৰি আমাৰ অচি ছাৰৰ আগত প্ৰতিবাদ কৰিছে। এনেকুৱা যদি হয় তেতিয়া আমি নীতি নিয়মৰ মাজত থাকি কি কৰিম? আজি আমাক অচি ছাৰে কৈছে আমাক ফুটপাথতো বহিব নিদিয়ে। অবৈধ বজাৰখন চলিবলৈ আৰক্ষীও সহযোগ অলপ নাই, এই অবৈধ বজাৰৰ কাৰণে অলপ আৰক্ষীৰ সহযোগ আছে। কিয় কৈছোঁ? বৈধ বজাৰত আমাৰ কোনোদিন আৰক্ষী বিষয়া বা আৰক্ষী নাযায়, কিন্তু অবৈধ বজাৰত আহিলে আমি দেখোঁ ইয়াত আৰক্ষী ভৰ্তি হৈ থাকে। এই কাৰণটো কি? এইটো আমি বুজিব পৰা নাই। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে প্ৰশাসনৰ জৰিয়তে হস্তক্ষেপ কৰি দুয়োপক্ষক আলোচনাৰ মাধ্যমত এই বস্তুটো এটা মীমাংসা কৰিব লাগে, কাৰণ ধৰ্মালোচনী সভা কেতিয়াও সংঘাত কৰিব নাযায়। কাৰণ আমাৰ এখন বেনাৰ আছে, সেই বেনাৰত থাকি আমি কেতিয়াও প্ৰতিবাদী কাৰ্যসূচী ল'ব নালাগে। কিন্তু দুৰ্ভাগ্য যাৰ কাৰণে আমি বাধ্য হৈছোঁ আৰু আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আৰু আমাৰ এই যদি সমস্যা নহয় তেতিয়া আমাৰ আৰু পৰৱৰ্তী দিনত ইয়াত হয়তো আমাৰ দীঘলীয়া হ'ব আৰু এই প্ৰতিবাদী কাৰ্যসূচীত হয়তো আমাৰ পুৰুষ মহিলা সকলোবিলাক আহি ইয়াত অংশগ্ৰহণ কৰিব। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।